নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ গেট 3 অন্য এটি ভিডিঅ'লৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধুৰ ইউটিউব চেনেল সো যিকেইটা কুৱেশ্যন আপোনালোকে ইতিমধ্যে দেখিলে আৰু আগন্তুক 29 তাৰিখলৈকে আমি যিকেইটা ক্লাছ আনিম সকলোবোৰ ইম্পৰ্টেণ্ট হ'ব গতিকে এটেণ্ড কৰিব সো পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি বেয়া পায় নালাগে ওকে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 1 হৰ্চ পাৱাৰ ইজ ইকুৱেল টু 1 হৰ্চ পাৱাৰ কাৰ সমান বুলি সুধিছে গতিকে 1 হৰ্চ পাৱাৰ আপোনালোকে নাম সুধিছে গতিকে হৰ্চ পাৱাৰ কিমান সমান কিমান ওৱাট 1 হৰ্চত কিমান ওৱাট থাকে yes কাৰেক্ট আনসাৰ হৈছে 1 হৰ্চ পাৱাৰত 746 ওৱাট থাকে গতিকে মনত ৰাখিব 1 হৰ্চ পাৱাৰত 746 ওৱাট নেক্সট কোৱেশ্চনটো আহিছো হুইচ ৰেপটাইল হ্যাজ এ 4 চেম্বাৰ্ড হাৰ্ট কোনটো সৰীসৃপৰ 4টা চেম্বাৰযুক্ত হৃদযন্ত্ৰ আছে কোনটো সৰীসৃপৰ 4টা চেম্বাৰযুক্ত হৃদযন্ত্ৰ আছে কোনটো সৰীসৃপ ক্ৰকডাইলছ কিং কোব্ৰা শ্যামলন টাৰ্টল কাৰেক্ট আনসাৰ হৈছে ক্ৰকডাইল ঘৰিয়ালৰ 4টা কি আছে চেম্বাৰযুক্ত হৃদযন্ত্ৰ আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে গেট 3 দেখা পায় কিন্তু নেক্সট কোৱেশ্চনটো আহিছো হুইচ প্লেন্ট টিস্যু ইজ ৰেসপন্সিবল ফৰ দা ট্ৰান্সপৰ্ট অফ ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম ৰুটছ টু দা লিভছ শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ পদাৰ্থ পৰিবহণ বাবে কোনটো উদ্ভিদৰ কলা দায়বদ্ধ কাৰেক্ট আনসাৰ হৈছে জাইলিন ওকে মনত ৰাখিব অপচন এ আছে ৰাইট আনসাৰ জাইলিন নেক্সট কোৱেশ্চনটো আহিছো দা টাৰ্ম হেভি ৱাটাৰ ৰেফাৰ্ছ টু গধুৰ পানী শব্দটোৱে কি বুজায় গধুৰ পানী শব্দটোৱে কি বুজায় কাৰেক্ট আনসাৰটো কমেন্ট কৰিবা কাৰেক্ট আনসাৰ হৈছে ডিউটেৰিয়াম অক্সাইড মনত ৰাখিবা গধুৰ পানী শব্দটোৱে কি বুজায় ডিউটেৰিয়াম অক্সাইড বুজায় গতিকে অপচন বি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো এচিড অন ৰিয়েক্টিং উইথ মেটেল কাৰ্বনেটছ ৰিলিজ হুইচ অফ দ্য ফলোইং গেছেছ ধাতু কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এচিডে কোনটো গেছ নিৰ্গত কৰে yes একদম শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে গতিকে মনত ৰাখিব এচিডে ধাতু কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে কাৰ্বন ডাই অক্সাইড নেক্সট কোৱেশ্চনটো আহিছো এই কোৱেশ্চনটো আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবলৈ পাব দা পিএইচ অফ এচিড ৰেইন এচিড বৰষুণৰ পিএইচ কিমান অলৰেডি আপোনাৰ গেট 3 কোৱেশ্চন আহিছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট আপোনালোকে চাই যাব যে এচিড বৰষুণৰ পিএইচৰ মাত্ৰা কিমান কিমান এচিড বৰষুণৰ পিএইচৰ মাত্ৰা yes কাৰেক্ট আনসাৰ হৈছে লেছ দেন 5.6 গতিকে 5.6 তকৈ কম মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো হোৱাট ইজ দ্য কেমিকেল নেম অফ চক এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰায় দেখা পাইছে কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকক পিডিএফবোৰ লাগে তেনেহলে অতি কম মূল্যত আমাৰ পৰা পিডিএফবোৰ লাভ কৰিব পাৰিব পিডিএফ লাগিলে আপোনালোকে কন্টাক্ট কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 8638686390 সো এটো কোৱেশ্চনটো চাই লওক যে হোৱাট ইজ দ্য কেমিকেল নেম অফ চক চকৰ ৰাসায়নিক নাম কি আমি গম পাও আমাক গোল্ডৰ ৰাসায়নিক নাম আহিছে হয়নে সিলভাৰ ৰাসায়নিক নাম আহিছে গতিকে চকৰ ৰাসায়নিক নাম আছে চকৰ ৰাসায়নিক নামক কি বুলি কোৱা হয় শুদ্ধটো হৈছে চকৰ ৰাসায়নিক নামক ক্যালসিয়াম কাৰ্বনেট বুলি কোৱা হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো হুইচ পয়জনছ গেছ ৱাজ ৰিলিজ ইন ভোপাল গেছ ট্ৰেজেডি ভোপাল গেছ ট্ৰেজেডিত কোনটো বিষাক্ত গেছ নিৰ্গত হৈছিল অলপ আগতে শুনা পাইছিল আপোনালোকে নিউজত যে ভোপাল গেছ ট্ৰেজেডিত কোনটো বিষাক্ত গেছ নিৰ্গত হৈছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন একদম শুদ্ধ উত্তৰ কাৰেক্ট আনসাৰ হৈছে
মেথিল আইসোচিনেট ওকে মেথিল আইসোচিনেট মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এচিডছ অন ৰিয়েক্টিং উইথ মেটেল ৰিলিজ হুইচ অফ দ্য ফলোইং গেছেছ ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰটো হৈছে হাইড্ৰজেন নিৰ্গত কৰে গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মাছ ডেঞ্চিটি অফ কেৰচিন ইজ কেৰচিনৰ ভৰ ঘনত্ব কিমান কেৰচিনৰ ভৰ ঘনত্বৰ ওপৰত আপোনালোকে জানে চ' কেৰচিনৰ ভৰ ঘনত্ব কিমান কোনে ক'ব পাৰিব কাৰেক্ট এনচাৰটো হৈছে লেছ দেন ৱাটাৰ পানীতকৈ কম গতিকে মনত ৰাখিব কেৰচিনৰ ভৰৰ ঘনত্ব পানীতকৈ কম অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ পাৰ্ট অফ দ্য হিউমেন ইয়াৰ কালেক্টেড চাউণ্ড ফ্ৰম ইটছ ছাৰাউণ্ডিং মানুহৰ কাণৰ কোনটো অংশই ইয়াৰ চাৰিওফালৰ পৰা শব্দ সংগ্ৰহ কৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট যে মানুহৰ কাণৰ কোনটো অংশই ইয়াৰ চাৰিওফালৰ পৰা শব্দ সংগ্ৰহ কৰে ক'ৰ চাৰিওফালৰ পৰা কোনটো অংশই আমাৰ শব্দ সংগ্ৰহ কৰি আমাক শুনা পোৱাত সহায় কৰে কাৰেক্ট এনচাৰটো হৈছে পিন্না নামৰ যিটো অংশ সেই অংশটোৱে আমাক শুনাত সহায় কৰে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ য়ংছ মডুলছ অফ ইলেক্ট্ৰিচিটি অ'কে য়ঙৰ মডুলাছ অফ ইলেক্ট্ৰিচিটিৰ এছআই একক কিমান এছআই একক কি ইলেক্ট্ৰিচিটি হৈ আছে ইলেক্ট্ৰিচিটি হ'ব লাগে অ'কে ইলেক্ট্ৰিচিটিৰ এছআই একক কি কাৰেক্ট এনচাৰটো হৈছে প্যাস্কেল মনত ৰাখিব নেক্সট কুৱেশ্যন টমাটো কণ্টেইনছ হুইচ এচিড বিলাহীত কোনটো এচিড থাকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি বিলাহী খাওঁ নেমু টেঙা খাওঁ গতিকে নেমু টেঙাত কি এচিড আছে আমি সকলোৱে জানো তেতেলীত কি এচিড আছে সকলোৱে জানো বিলাহীত কোনটো এচিড আছে এতিয়া আপোনালোকে কওকচোন শুদ্ধটো হৈছে অক্সেলিক এচিড বিলাহীত কি এচিড আছে অক্সেলিক এচিড আছে মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ ইন এ ছাবমেৰিন টু চি দ্য অবজেক্টছ এবভ চি লেভেল সাগৰ পৃষ্ঠৰ ওপৰৰ বস্তুবোৰ চাবলৈ ছাবমেৰিনত কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কুৱেশ্যনটো আকৌ কৈছোঁ সাগৰ পৃষ্ঠৰ ওপৰৰ বস্তু চাবলৈ ছাবমেৰিনত কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কাৰেক্ট এনচাৰটো হৈছে পেৰিস্কোপ কি ব্যৱহাৰ কৰা হয় পেৰিস্কোপ ব্যৱহাৰ কৰা হয় ছাবমেৰিন যিহেতু পানীৰ তলত থাকে আমি যদি ছাবমেৰিন থকা মানুহবোৰে ওপৰৰ বস্তুবোৰ চাব বিচাৰে তেতিয়া তেওঁলোকে পেৰিস্কোপেৰে চাব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য ডেপথ অফ অ'চেন সাগৰ গভীৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমি সাগৰ গভীৰতা ইয়াৰ ভিতৰত কোনটো যন্ত্ৰৰে আমি জুখিব পাৰোঁ কাৰেক্ট এনচাৰটো হৈছে ফেডোমিটাৰ অ'কে ফেডোমিটাৰ মনত ৰাখিব অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মিনামাটা ডিজিজ ইজ এ নাৰ্ভাছ ডিছঅৰ্ডাৰ কজ বাই ইটিং ফিছ পলিউড বাই ডেষ্ট মিনামাটা ৰোগ হ'ল কিহৰ দ্বাৰা প্ৰদূষিত মাছ খোৱাৰ ফলত হোৱা স্নায়ুৰ বিকাৰ গতিকে মিনামাটা ৰোগ ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্কিউৰি অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ এনাৰ্জি শক্তিৰ এছআই ইউনিট কি কোনে ক'ব পাৰিব শক্তিৰ এছআই একক কি কাৰেক্ট এনচাৰটো হৈছে জল শক্তিৰ এছআই একক হৈছে জল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন নিউক্লিয়াৰ ৰিয়েক্টৰ্ছ গ্ৰেফাইট ইজ ইউজ এজ এ ডেছ পাৰমাণৱিক ৰিয়েক্টৰত গ্ৰেফাইটক কি হিচাপে ব্যৱহাৰ কৰা হয় গ্ৰেফাইটক একদম শুদ্ধ উত্তৰটো হৈছে মডাৰেটৰ হিচাপে ব্যৱহাৰ কৰা হয় অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান আউট অফ দ্য ফলোইং হেল্পছ ইন বাৰ্ণিং
তলৰ কোনটোৱে জ্বলাবলৈ সহায় কৰে আমি যে কিবা এটা বস্তু জ্বলি থাকে জুই জ্বলে গতিকে জ্বলাত কিহে সহায় কৰে কোনটো গেছে সহায় কৰে জ্বলিবলৈ আমি সকলোৱে জানো কারেক্ট आंसर হৈছে অক্সিজেনে জ্বলাত সহায় কৰে আৰু কাৰ্বন ডাই অক্সাইড নুমুৱাত সহায় কৰে নেক্সট কোৱেশ্চন মিৰৰ ইউজ বাই দা ডেন্টিষ্ট টু সি লাৰ্জ ইমেজ অফ টিথ অফ পেশেন্ট ইজ ৰোগীৰ দাঁতৰ ডাঙৰ ছবি চাবলৈ দন্ত চিকিৎসকে ব্যৱহাৰ কৰা দাপোনখনৰ নাম কি বা কি দাপোন ব্যৱহাৰ কৰে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন তেওঁলোকে কোনখন মিৰৰ ব্যৱহাৰ কৰে আমাৰ যেটো দাঁতৰ বেমাৰ হয় দাঁতৰ বেমাৰ গলে আমি দাঁতৰ ডাক্তৰ তাত যাওঁ তেওঁলোকে এখন গ্লাছ ব্যৱহাৰ কৰে সেই গ্লাছখন কি গ্লাছ কারেক্ট आंसर হৈছে কনকেভ মিৰৰ বুলি কোৱা হয় কি মিৰৰ কনকেভ মিৰৰ তো এয়া আছিল আজি থাৰ্ড গ্ৰেডৰ কেইটামান সায়েন্সৰ কোৱেশ্চন আপোনালোকে চাই ভাল পালে সো ভাল পালে যদি আপোনালোকে কমেন্ট কৰিবলৈ নাপাৰিব আৰু আপোনালোকে জনাব যে আমি লাইভ ক্লাছ সন্ধিয়ালৈ আনিব লাগিব না এনে আমি লাইভ ক্লাছ 9 বজাত আৰম্ভ কৰো সো আপোনালোকে টাইমটো কও আমি লাইভ ক্লাছটো কেতিয়া আনিলে ভাল হ'ব যদি ভিডিওটো চাই ভাল পালে তেনহলে লাইক কমেন্ট শ্বেয়াৰ লগত আমাৰ বিশেষ মতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পাব প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম